কোমল বগা উজ্জ্বলি থকা কোনো দাগ নথকা স্কিন এখন আমাৰ সকলোৰে কাম্য কিন্তু আমাৰ স্কিনখনত কেমিক্যাল ইউজ কৰোতে যেতিয়া আমি কেমিক্যাল ইউজ কৰো তেতিয়া আমাৰ খুব সুন্দৰ হয় তাৰ পিছত গৈ পেলাই লং টাৰ্মৰ কাৰণে আমাৰ স্কিনখন ড্যামেজ কৰি পেলাই তাৰ লগত বহুত খোৱা বোৱাৰো কথা আছে আজি মই আপোনালোকক কম চাৰিটা ষ্টেপৰ কথা কি কৰিব আৰু স্কিনখন আমাৰ খুব সুন্দৰ ভিতৰৰ পৰা যদি স্কিনখন সাফা নহয় তেতিয়া হলে আমাৰ স্কিনত লাহে লাহে ডাৰ্ট বিলাক সোমাই পেলাই ফলিকলছৰ ভিতৰত দাগ বিলাক সোমাই পেলাই বিভিন্ন ধৰণৰ প্ৰবলেম স্কিনত হ'ব পাৰে তো স্কিনখন একদম ভিতৰৰ পৰা ক্লিন কৰি কেনেকৈ ট্ৰিটমেন্ট কৰিম আমি একদম সহজতে আৰু ঘৰতে থকা কেইটামান প্ৰডাক্টৰে কসমেটিক বজাৰখনত $280 বিলিয়ন টাৰ্নঅভাৰ হৈ আছে তাৰ মানে কিমান মানুহে কিমান কসমেটিক ইউজ কৰে আমাৰ এটা মনত আছে বহুত দামী কসমেটিক মানে বহুত ভাল প্ৰডাক্ট অবিয়াসলি দামী প্ৰডাক্টত দামী বস্তু ইউজ কৰে কিন্তু তাৰ লগে লগে কিছুমান প্ৰিজাৰভেটিভ কিছুমান অদৰকাৰী বস্তু ইউজ কৰে যেটো নিকি আমাৰ স্কিনত দৰকাৰ নহয় যেটো নিকি আমাৰ স্কিনৰ কাৰণে বহুতে বেয়া লাহে লাহে স্কিনখন ড্যামেজ কৰিব পাৰে সো ইমান ভাল নেচাৰেল ওয়ে থাকুতে নেচাৰেল অপচনস বহুত থাকুতে আমি কেমিক্যালৰ ফালে এট্ৰেক্ট হোৱাটো কোনো বুদ্ধিমানৰ কাম নহয় সো আজি মই কম কেনেকৈ কি কৰিব গুটেখিনি কথা ভালকে বুজি পেলাই যদি তেনেকে ইউটিলাইজ কৰে তেনেকে যদি ইউজ কৰে খুব ভাল এটা এফেক্ট স্কিনত আপোনালোকে খুব সোনকালে দেখিব পাব সোনকালে আমি যোনদিনাখন লগাইছে সেইদিনাখনে স্কিনখনৰ সাংঘাতিক ধৰণৰ গ্লো হ'ব খুব এটা ভাল ৰিজাল্ট পাব যেটো ৰিমেডি মই লৈ আহিছো আজি হেতু হৈছে 100% নেচাৰেল আৰু সহজতে কেইটামান বস্তুৰে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিব এই প্ৰসেছত আমি 5টা ষ্টেপ ইউজ কৰিম বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ভিডিওটো যদি চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু কেনেকুৱা পাইছে মোক জনাব মানে আপোনালোকৰ যদি উপকাৰত আহে মোৰ খুব ভাল লাগিব সো প্ৰথম ষ্টেপটো হৈছে মুখখন ভালকৈ ক্লিন কৰি লোৱা এতিয়া মুখখন কেনেকৈ ক্লিন কৰিব আপোনালোকে যদি মোৰ ভিডিও চাই আছে তেতিয়া হলে ক্লিনজাৰ বনোৱা নেচাৰেল ক্লিনজাৰ বনোৱা মোৰ এটা ভিডিও আছে সেই ভিডিওটো চাই লব মই আজি নকওঁ কেনেকৈ আপোনালোকে মুখখন ক্লিন কৰিব মুখখন সেই হিচাপত নেচাৰেল ক্লিনজাৰটোৰে খুব ভালকৈ ক্লিন কৰি লব ক্লিন কৰাৰ পিছত খুব ভালকে মুছি পেলাই অকমান মুখখন শুকুৱাই লব লোৱাৰ পিছত নেক্সট ষ্টেপটো লাগিব আপোনালোকৰ কেষ্টৰ অইলৰ এতিয়া মই প্ৰফিট আপোনালোকক অলপমান কওঁ কেষ্টৰ অইলটো বেছ অলপ ডাট হয় তো স্কিনত লগোৱাৰ কাৰণে অকমান দিগদাৰি হয় তো কেনেকৈ লগাব মই আপোনালোকক কৈ আছো এতিয়া কেষ্টৰ অইলটো আমি খাবও পাৰো কেনেকৈ খাব পাৰো কিয় খাব পাৰো শৰীৰৰ কি বেনিফিট হয় তাৰ ওপৰত মই এটা ভিডিও দিম খুব ভাল প্ৰডাক্ট কেষ্টৰ অইলটো এটো আয়ুৰ্বেদেটো কৈছে এটো এটা খুব ভাল আমাৰ স্কিনৰ কাৰণে জৰুৰী তেল আৰু সায়েন্সেও প্ৰুফ কৰিছে যে কেষ্টৰ অইলটো আমাৰ স্কিনৰ কাৰণে সাংঘাতিক ভাল এটা বস্তু এইটো আমাৰ স্কিনখন ডিপ ক্লিন কৰিব ইয়াত এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকাৰ কাৰণে স্কিনত থকা বেড বেক্টেৰিয়া বিলাক ৰিমুভ কৰে স্কিনখন আমাৰ সাংঘাতিক উজ্জ্বল কৰি তোলে আৰু আমাৰ স্কিনৰ ৰিংকল ফাইন লাইন্স এইবোৰ আঁতৰ কৰাত খুব বেছি সহায় কৰে ইয়াত এন্টিঅক্সিডেন্ট আছে যিমান আমি স্কিনত এন্টিঅক্সিডেন্ট ব্যৱহাৰ কৰিম হিমানে তাৰ গুড ৰিজাল্ট আমি স্কিনত দেখিবলৈ পাম আমাৰ স্কিনত অক্সিডেটিভ ড্যামেজ বাঢ়িবলৈ ধৰে আৰু এটো বাঢ়ি গৈ থাকে এটা সময়ত স্কিনখন আমাৰ খুব বেয়া হৈ যায় কেষ্টৰ অইলে এই প্ৰবলেমটো আমাৰ হোৱা কৰে অক্সিডেটিভ ড্যামেজৰ পৰা যি আমাৰ স্কিনখনত লছ হয় সেই লছটোৰ পৰা আমি ফ্ৰী হৈ যাম আমাৰ স্কিনখন খুব ডিপলি ক্লিন কৰাৰ উপৰিও বহুত খিনি কামত সহায় কৰে কেষ্টৰ অইলটোৱে অক্সিডেটিভ ড্যামেজবোৰ যেতিয়া বাঢ়ি গৈ থাকে স্কিনখনটো বেয়া হয় আৰু যদি আমি তাতে সোনকালে ট্ৰিটমেন্ট নকৰো তেতিয়ালে স্কিনখন বেয়াৰ পৰা বেয়া হৈ প্লে গুচি যায় পিছত আমি আৰু একো ঠিক কৰিব নোৱাৰা হও স্কিনখনত কেষ্টৰ অইলত এন্টিঅক্সিডেন্ট থকাৰ কাৰণে আমাৰ স্কিনখন ডে বাই ডে ইমপ্ৰুভ কৰি গৈ থাকিব আপুনি নিজে সেই কথাটো যেতিয়া কেষ্টৰ অইল ইউজ কৰিব নিজে সেই কথাটো আপোনালোকে গম পাব স্কিনখন আমাৰ ইয়ং কৰি ৰাখিব একনি আৰু পিম্পলটো কেষ্টৰ অইলে বেছ ভাল কাম কৰে কাৰণ ইয়াত এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে যেতিয়া আমাৰ একনি হয় আমাৰ স্কিনত যি ফলিকলছ আছে সেই ফলিকলছ ব্লক হৈ যায় তাতে ডাৰ্ট জমা হৈ পেলাই ইনফ্লেমেশন ক্ৰিয়েট কৰে আৰু তেতিয়া একনি হ'বলৈ ধৰে
আৰু কেষ্টৰ অইলে সেই প্ৰবলেমটো দূৰ কৰিব এতিয়া জানো আহক আমি কেষ্টৰ অইলটো মুখত কেনেকৈ ইউজ কৰিম আপুনি মুখখন ক্লিন কৰি ললে খুব ভালকৈ ড্ৰাই কৰি ললে লোৱাৰ পিছত কেইটোপালমান হাতত ল'ব কেষ্টৰ অইলটো লৈ পেলাই এইটো এটা মই কৈছোৱে খুব ডাঠ তেলটো কেইটোপালমান লৈ পেলাই গোটেই মুখখনত আগতে লগাই ল'ব মুখত আৰু ডিঙিত যি প্ৰসেস কৰিব সদায় মুখত আৰু ডিঙিত একেলগে কৰিব খুব ভালকে লগাই লোৱাৰ পিছত আপৱাৰ্ড মোশনত স্কিনখন মাসাজ কৰিব খুব ভালকে 5 মিনিট মানৰ কাৰণে অকমান প্ৰেছ দি পেলাই মাসাজ কৰিব কাৰণ অইলটো ডাঠ হোৱাৰ কাৰণে স্কিনত সোমাবলৈ অকমান দিগদাৰি হয় তো অকমান প্ৰেছ দি পেলাই স্কিনখনত মাসাজ কৰিব আপৱাৰ্ড মোশনত 5 মিনিটৰ কাৰণে তেনেকে মাসাজ কৰাৰ পিছত এখন টাৱেল কোমল টাৱেল এখন টিয়াই পেলাই ভালকে চেপি ল'ব নহলে এখন টিস্যু পেপাৰ দি পেলাই যিখিনি আমাৰ ওপৰত অইল থাকি গল সেই অইলখিনি টুকি দিব ভালকে পেপাৰখনত সোক হৈ যোৱাকে অইলখিনি ভালকে টুকি দিব এই তেনেকে কৰিলে আমি যেতিয়া আপৱাৰ্ড মোশনত মাসাজ কৰো আমাৰ ব্লাড সাৰ্কুলেশন ভাল হয় স্কিনৰ ভিতৰত তেলটো ভালকে সোমায় আৰু ক্লিন হ'বলৈ সহায় হয় এতিয়া আমি থাৰ্ড ষ্টেপটোলৈ আহো মুখত ষ্টিম ল'ব যেনেকে ল'ব পাৰে তেনেকে মুখত ষ্টিম ল'ব উতলা পানীটো লৈ পেলাই মূৰত টাৱেল এখন দি পেলাই বা যেনেকে ভাল পায় তেনেকে ল'ব যিমান সময় পাৰে সিমান সময় ষ্টিম ল'ব ষ্টিম লোৱাৰ কাৰণে এটো হয় যে আমাৰ নুমৰ গুৰি পোৰ্স বিলাক খুল খাই পেলাই আমি যি তেল ইউজ কৰিছিলো সেই তেলটোৱে আমাৰ স্কিনৰ ভিতৰৰ পৰা লেতেৰাবোৰ উলিয়াই আনে যিমান ভিতৰত আমাৰ স্কিনত লেতেৰা থাকে পোৰ্সটো খুল খাই যোৱাৰ কাৰণে আমাৰ ব্লাড সাৰ্কুলেশনো ভাল হয় আৰু মুখৰ লেতেৰাবোৰ স্কিনৰ পৰা ওলাই আহে তেনেকে আপুনি অকমান সময় ল'ব যিমান দেৰি আপুনি সহ্য কৰিব পাৰে দেৰিও নলব যিমান সময় আপুনি সহ্য কৰিব পাৰে সিমান সময় আপুনি ষ্টিমটো লওক লোৱাৰ পিছত আপুনি অকমান দেৰি ৰাখি থব তাৰ পিছত আমি ফৰ্থ ষ্টেপটো কৰিম এতিয়া ফৰ্থ ষ্টেপটো হৈছে আপোনাৰ এটুকুৰা বৰফ আপুনি স্কিনত কাপোৰত মেৰিয়াই পেলাই ঘঁহিব পাৰে নহলে মই নিজে এটো প্ৰিফাৰ কৰো ঠাণ্ডা পানী স্প্ৰে কৰা নহলে ৰ'জ ওৱাটাৰ মুখত স্প্ৰে কৰি দিব এটো হৈছে আমি যেতিয়া ষ্টিম লওঁ তেতিয়া পোৰ্সবোৰ খুল খাই যায় লেতেৰাবোৰ ওলাই যায় আৰু সেই পোৰ্সটো বন্ধ কৰিবৰ কাৰণে আমি টোন কৰাটো স্কিনখন টোন কৰাটো খুব জৰুৰী হৈ পৰে নহলে আকৌ আমাৰ ডাৰ্ট ধূলি মাকতিবোৰ স্কিনত সোমাই পেলাই আকৌ স্কিনত ইনফেকশন হ'ব পাৰে বা স্কিনত ডাৰ্ক সাক হ'ব পাৰে তো হেতু নহবৰ কাৰণে আমি স্কিনখনত টোন কৰাটো খুব জৰুৰী এতিয়া হো নম্বৰ 5 টো লৈ নম্বৰ 5 টো আপুনি এটা মুখত ফেস পেক এটা উপটন ইউজ কৰিব লাগিব সেই উপটনটো হ'ব মসুৰ দাইলটো ভালকে ধুই পেলাই ৰ'দত ভালকে শুকুৱাই লব হেতু গুৰি কৰি লব মসুৰ দাইল যদি আপুনি 1 টিস্পুন লয় 1 টিস্পুন বেসন লব হাফ টিস্পুন লব চাউলৰ গুৰিটো তাত মঞ্জিষ্টা পাউডাৰটো লব হাফ টিস্পুন যদি আপোনালোকে মঞ্জিষ্টা পাউডাৰটো মাৰ্কেটত বিচাৰিলে পাব নহলে মই লিংক দি দিম তাৰ পৰা বাই কৰিব পাৰে হেতু লব হাফ টিস্পুন 2 গ্ৰামছ মান লব হালধি গুৰিটো এই গুটেখিনি মিক্স কৰিব এইখিনি বস্তু দৈ লগত বা গাখীৰৰ লগত মিক্স কৰি পেলাই স্কিনত ভালকে লগাই থৈ দিব শুকাওতে কিমান সময় লাগে সকলোৰে স্কিনত বেলেগ বেলেগ সময় লাগে শুকাওতে আপুনি দেখিব যে ভালকৈ শুকাই গৈছে শুকাই যোৱাৰ পিছত আপুনি ভালকে ওয়াশ কৰি দিব যেতিয়া আপুনি মুখখন ধুব আপোনাৰ স্কিনখনৰ লগত আপোনাৰ নিজৰে লাভ হৈ যাব দেখিব স্কিনখন আপোনাৰ ইমান স্মুথ হৈছে ইমান সুন্দৰ হৈছে আৰু এই প্ৰসেসটো যেতিয়া আপুনি কৰিব 15 দিনত 15 ডেজত এবাৰকে কৰিব পাৰে এই প্ৰসেসটো যদি আপুনি বিচাৰে ষ্টিমটো সদায় নললেও হল ষ্টিমটো আপুনি মাহত এবাৰ লব পাৰে বাকি ষ্টিমটো বাদ দি পেলাই বাকিখিনি প্ৰসেস আপুনি 15 দিনত এবাৰকে কৰিব পেকটো শুকুৱাৰ পিছত মুখখন যেতিয়া ধুই দিব আপোনাৰ ইমান ভাল ফিল হ'ব ইমান ধুনিয়া হ'ব আপোনাৰ স্কিনখন আপুনি নিজে আচৰিত হৈ যাব খুব সুন্দৰ এটা আপোনাৰ স্কিনখনত গ্লো দিব ক্লিন হৈ যাব স্কিনখন খুব ব্ৰাইট হ'ব আৰু স্কিনখনে আপোনাৰ স্কিনখন টাচ কৰি পেলাই আপোনাৰ ভাল লাগিব স্কিনখন চাই ভাল লাগিব আপোনাৰ খুব সুন্দৰ এটা আপুনি ৰিজাল্ট দেখিবলৈ পাব এই কামখিনি কৰাৰ পিছত ইয়াতে মই আৰু কেইটামান আপোনালোকক কথা কম স্কিনৰ প্ৰবলেমৰ লগে লগে মই মাজে মাজে আপোনালোকে সাকে মন কৰিছে মই হেলথ ৰিলেটেড ভিডিও বিলাক দি থাকো হেলথ যেতিয়া আমাৰ ঠিকে থাকিব তেতিয়া স্কিন ঠিকে থাকিব
হেল্থটো ঠিক ৰাখিবৰ কাৰণে এতিয়া আপোনাৰ স্কিনখন গ্লো কৰি ৰাখিবৰ কাৰণে আপুনি চাব লাগিব যে আপোনাৰ ডাইজেশন সিস্টেমটো ঠিকে আছে নে নাই, হজম শক্তিটো আপোনাৰ ঠিকে আছে নে নাই, পেটটো আপোনাৰ ৰেগুলাৰ ক্লিয়াৰ হৈছে নে নাই, এই কথাটো আপুনি মন কৰিব লাগিব। পেটটো ৰেগুলাৰ ক্লিয়াৰ ৰাখিব, ক্লিয়াৰ নাথাকে তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী 2 গিলাচ 3 গিলাচ 4 গিলাচ লাহে যিমান পাৰে খাব। খোৱাৰ পিছতে আপোনাৰ মোশন ফিল হ'ব, তেতিয়া আপুনি বাথৰুমত গৈ পেলাই ফ্ৰেছ হৈ ল'ব, পেটটো আপোনাৰ একদম সাফা হৈ যাব। তাৰ পিছত টোপনিটো ভাল ল'ব, পানী অলপমান বেছিকৈ খাব, বেছিকৈ মানে 3 বা 4 লিটাৰ পানী দিনটোত খাব। কিছুমান ফুড এভয়েড কৰিব লাগিব, জাংক ফুড এভয়েড কৰিব, তেলেতীয়া বস্তু বেছি তেল থকা বস্তু এভয়েড কৰিব, বেছি মিঠা বস্তু এভয়েড কৰিব, চেনিটোতো একেবাৰে নাখাবই, ফাষ্ট ফুড জাংক ফুড এইবোৰ একেবাৰে এভয়েড কৰিব। দেখিব আপোনাৰ স্কিনখনে কথা কৈছে, স্কিনখন খুব সুন্দৰ হৈছে, আপোনাৰ খুব স্কিনখন জিলিকি উঠিছে, তাৰ লগে লগে আপোনাৰ হেল্থটো খুব ধুনীয়াকে জিলিকি উঠিব। সো এইখিনি কাম কৰক, সুখেৰে থাকক, হেলদি হৈ থাকক, আৰু মোৰ শুভেচ্ছা থাকিল আপোনালোকৰ সকলোলৈকে। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।